In which year was the partition of Bengal made? অৰ্থাৎ বংগ বিভাজন কোন চনত কৰা হৈছিল? এই শুদ্ধ উত্তৰটো হৈছে 1905 চনত। 1905 চনত বংগ বিভাজন কৰা হৈছিল। নেক্সট আহিলে which battle did Clive win and lay the foundations of the British Empire? অৰ্থাৎ ক্লাইভে কোনটো যুদ্ধ জয় কৰি ইংৰাজ সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পলাচী যুদ্ধ। পলাচী যুদ্ধ জয় কৰি ক্লাইভে ইংৰাজৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। নেক্সট আহিলে when did the British start ruling India directly? অৰ্থাৎ কেতিয়াৰ পৰা ইংৰাজে পোনপটীয়াভাৱে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে সিপাহী বিদ্ৰোহৰ পাছৰ পৰাই। সিপাহী বিদ্ৰোহৰ পাছৰ পৰাই ইংৰাজে পোনপটীয়াভাৱে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰিছিল। নেক্সট আহিলে in which year did the Jallianwala Bagh incident take place? অৰ্থাৎ জালিয়ানৱালা বাগৰ ঘটনা কোন চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1919 চনৰ 13 এপ্ৰিলৰ দিনাখন। 1919 চনৰ 13 এপ্ৰিলৰ দিনাখন জালিয়ানৱালা বাগৰ ঘটনা সংঘটিত হৈছিল। নেক্সট আহিলে মহাত্মা গান্ধী ৱাজ বৰ্ন, অৰ্থাৎ মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? আপোনালোক সকলোৱে জানে মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ দিনাখন। নেক্সট আহিলে অথৰ অফ মাই ট্ৰুথ চাৰ্চ ষ্টৰী, অৰ্থাৎ মোৰ সত্য অন্বেষণৰ কাহিনীৰ লেখক কোন হয়? শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধী। মোৰ সত্য অন্বেষণৰ কাহিনী মহাত্মা গান্ধীয়ে লিখিছিল। নেক্সট আহিলে দ্য কংগ্ৰেছ এডপ্টেড দ্য ফুল স্বৰাজ প্ৰপ'জেল, অৰ্থাৎ কংগ্ৰেছে পূৰ্ণ স্বৰাজ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰিছিলে? শুদ্ধ উত্তৰটো হৈছে 1928 চনত কংগ্ৰেছে পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। নেক্সট আহিলে হু ৱাজ দ্য এডিটৰ অফ দ্য নিউজ পেপাৰ কেশৰী, অৰ্থাৎ কেশৰী নামৰ বাতৰি কাকতখনৰ সম্পাদনা কোনে কৰিছিলে? শুদ্ধ উত্তৰটো হৈছে বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলক আছিলে কেশৰী নামৰ বাতৰি কাকতখনৰ সম্পাদক। নেক্সট আহিলে What was the name of the struggling organization started by V.D. অৰ্থাৎ বিনায়ক দামোদৰ সাভাৰকাৰ in 1908? অৰ্থাৎ 1908 চনত V.D. সাভাৰকাৰে আৰম্ভ কৰা সংগ্ৰামী সংগঠনটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অভিনৱ ভাৰত। অভিনৱ ভাৰত আছিলে V.D. সাভাৰকাৰে 1908 চনত আৰম্ভ কৰা সংগ্ৰামী সংগঠনটোৰ নাম। নেক্সট আহিলে in 1908 there were two struggling leaders who threw a bomb at a judge in মুজাফৰপুৰ, অৰ্থাৎ 1908 চনত মুজাফৰপুৰত বিচাৰক এজনলৈ বোমা দলিওৱা সংগ্ৰামী নেতা দুজন কোন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে ক্ষুদিৰাম বসু আৰু প্ৰফুল্ল চাকি। ক্ষুদিৰাম বসু আৰু প্ৰফুল্ল চাকি আছিলে যি 1908 চনত মুজাফৰপুৰত বিচাৰকলৈ বম দলিয়াইছিলে। নেক্সট আহিলে in 1907 the Congress was divided into two factions, the moderate and the serist, অৰ্থাৎ 1907 চনত নৰমপন্থী আৰু চৰমপন্থী দুই দলত বিভক্ত হোৱা কংগ্ৰেছৰ সভাখন ক'ত অনুষ্ঠিত হৈছিলে? শুদ্ধ উত্তৰটো হৈছে চুৰাটত। 1907 চনত যি চুৰাটত অনুষ্ঠিত হৈছিলে সেই সভাখনতেই কংগ্ৰেছ দুটা ভাগত ভাগ হৈছিলে, নৰমপন্থী আৰু চৰমপন্থী। নেক্সট আহিলে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই উইল গেট ইট, হু ছেইড ডেট, অৰ্থাৎ স্বৰাজ মোৰ জন্মস্বত্ব আৰু ইয়াক মই লাভ কৰিমেই কথাষাৰ কোনে কৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোকমান্য বাল গংগাধৰ তিলক। স্বৰাজ মোৰ জন্মস্বত্ব আৰু ইয়াক মই লাভ কৰিমেই এই কথাষাৰ কৈছিলে। নেক্সট আহিলে ইণ্ডিয়ান ৰিভলিউচনাৰীজ লিভিং ইন দ্য ইউনাইটেড ষ্টেটছ এণ্ড কানাডা ফাউণ্ডেড এ গ্ৰুপ, দ্য নেম অফ দ্য থিম ৱাজ, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত বাস কৰা ভাৰতীয় বিপ্লৱীসকলে এটা দলক ধন যোগাইছিল। দলটোৰ নাম কি আছিলে?
শুদ্ধ উত্তৰটো হৈছে গদাৰ পাৰ্টি যাক জনা যায় এই দলকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কানাডাত বাস কৰা ভাৰতীয় বিপ্লৱীসকলে ধন যোগান ধৰিছিল নেক্সট আহিলে the place where Gandhiji started his satyagraha in 1917 অৰ্থাৎ 1917 চনত গান্ধীজীয়ে সত্যাগ্ৰহ আৰম্ভ কৰা ঠাইখন কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চম্পাৰণে আছিলে 1917 চনত গান্ধীজীয়ে সত্যাগ্ৰহ আৰম্ভ কৰা ঠাইখনৰ নাম চম্পাৰণ আছিলে Who is known as the grandfather of India অৰ্থাৎ ভাৰতৰ পিতামহ হিচাপে কাক জনা যায় এই শুদ্ধ উত্তৰটো হৈছে মহৰ্ষি দয়ানন্দ সৰস্বতী নেক্সট আহিলে at which season of the Indian National Congress was Vande Mataram sung for the first time অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত বন্দে মাতৰম প্ৰথমবাৰৰ বাবে গোৱা হৈছিল শুদ্ধ উত্তৰটো হৈছে 1896 চনত As part of the Hindu-Muslim unity movement, two men were asked to teach religion from the Jame Masjid in Delhi and the Golden Temple in Amritsar. There were two men. অৰ্থাৎ হিন্দু মুছলমান একতা আন্দোলন অংশ হিচাপে দিল্লীৰ জামে মছজিদ আৰু অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ পৰা ধৰ্ম শিক্ষা দিবলৈ দুজন লোকক কোৱা হৈছিল লোক দুজন কোন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বামী শ্ৰদ্ধানন্দ আৰু ডক্টৰ কিছলু নেক্সট আহিলে who is popularly known as Sher-e-Punjab অৰ্থাৎ কাক Sher-e-Punjab বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লালা লাজপত ৰায়ক Sher-e-Punjab বুলি জনা যায় নেক্সট আহিলে when was a journey to Dandi অৰ্থাৎ দাণ্ডি যাত্ৰা কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হৈছে 1930 চনৰ 12 মে তাৰিখত দাণ্ডি যাত্ৰা হৈছিল নেক্সট আহিলে the men who skillfully integrated the ingenious instrument into India অৰ্থাৎ দেশীয় ৰাজ্যবোৰক ভাৰতবৰ্ষৰ লগত সুদক্ষতাৰে সামিল কৰোৱা লোকজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰ্দাৰ বল্লভভাই পেটেল নেক্সট আহিলে the title renounced by Rabindranath Tagore in 1990 অৰ্থাৎ 1919 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰা উপাধিটো কি আছিল শুদ্ধ উত্তৰটো হৈছে নাইট উপাধি নেক্সট আহিলে গান্ধীজী ফাউণ্ডেড দ্য হৰিজন সংঘ অৰ্থাৎ মহাত্মা গান্ধীয়ে হৰিজন সংঘ কেতিয়া স্থাপন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1932 চনত গান্ধীজীয়ে 1932 চনত হৰিজন সংঘ স্থাপন কৰিছিল নেক্সট আহিলে দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ট্ৰাইড 3 IMA soldiers at the historic Red Fort. They were Shah Nawaz, Prem Sehgal and অৰ্থাৎ ইংৰাজ চৰকাৰে IMA-ৰ 3জন সিপাহী ঐতিহাসিক লাল কিল্লাত বিচাৰ কৰিছিল তেওঁলোক শাহ নৱাজ প্ৰেম সেগাল আৰু কোন আছিল আৰু এজন আছিল গুৰদিয়াল সিং ধিলন নেক্সট আহিলে গান্ধী was assassinated on January 30 in the year অৰ্থাৎ গান্ধীজীক হত্যা কৰা হৈছিল 30 জানুৱাৰী কিমান চনত শুদ্ধ উত্তৰটো হৈছে 30 জানুৱাৰী 1948 চনত নেক্সট আহিলে the name of the ship on which the Pilgrim Fathers sailed from Glaymouth in the 1920s অৰ্থাৎ 1920 চনত পিলগ্ৰিম ফাদাৰ সকলে গ্লাইমাউথৰ পৰা যোৱা জাহাজখনৰ নাম কি আছিল শুদ্ধ উত্তৰটো হৈছে মে ফ্লাৱাৰ নেক্সট when the glorious revolution took place অৰ্থাৎ গৌৰৱময় বিপ্লৱ কেতিয়া সংঘটিত হৈছিল শুদ্ধ উত্তৰটো হৈছে 1688 চনত হৈছিল নেক্সট the battle of Waterloo was fought between Napoleon and the Duke of Wellington অৰ্থাৎ নেপোলিয়ন আৰু ডিউক অফ উইলিংটনৰ মাজত ৱাটাৰলোৰ যুদ্ধ
কেতিয়া হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 18 জুন 1815 চনত 18 জুন 1815 চনত নেপোলিয়ন আৰু ডিউক অফ উইলিংটনৰ মাজত ৱাটাৰলুৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট আহিলে The Panchashil Niti was jointly launched in 1954 by India and what? অৰ্থাৎ পঞ্চশীল নীতি 1954 চনত সংযুক্তভাৱে ভাৰত আৰু কোনখন দেশৰ দ্বাৰা আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চীন দেশ পঞ্চশীল নীতি ভাৰত আৰু চীন দেশৰ মাজত সংগঠিত হৈছিল য'ত পাঁচটা নীতি আছে 1954 চনত নেক্সট আহিলে Who presided over the first session of the Indian National Congress? অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কাৰ সভাপতিত্বত অনুষ্ঠিত কৰা হৈছিল এৰ শুদ্ধ উত্তৰটো হৈছে WC বেনাৰ্জীৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল